আমি উপস্থিত আছো আমাৰ আশা নিউজ চেনেলৰ অফিসত আমাৰ ইয়াত উপস্থিত হৈছে শ্ৰীভূমি জিলাৰ মহিলা কংগ্ৰেছৰ এজন কৃষক কংগ্ৰেছৰ সভাপতি মিস হাসিনা ৰহমান চৌধুৰী ডাঙৰীয়া আমি নমস্কাৰ জনাইছো আপুনি আমাৰ ষ্টুডিঅ'ত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ আজি আমি আপোনাৰ ওচৰত বিভিন্ন প্ৰশ্নৰ মানে কি বুলি কওঁ প্ৰশ্নবান লৈ আহিছো আপোনাৰ ওচৰত যেহেতু আগত 26 আমি গম পাইছো আপুনি যেহেতু ভোট খেলিব বুলি মন মেলিছে আপোনাৰ প্ৰস্তুতি কেনে মোৰ প্ৰস্তুতি মানে আমাৰ ৰাইজৰ লগত জনসংযোগ যেটো কয় এটোই আছে মানুহৰ বাৰ্নিং ইস্যু লৈ কেনে আজি নহয় মই বহুত দিনৰ পৰা কাম কৰি আছো আজি জনপ্ৰতিনিধি হম ইলেকশন খেলিম এটো তো ওপৰৰ পৰা নাহে আমাৰ যদি ৰাইজৰ লগতে কানেকশনটো না থাকে তেতিয়া হলে তো আমাৰ এটো ভোট কেনেকৈ হ'ব জনগণৰ প্ৰতিনিধিত্ব কৰিব পাৰিম নে আমি তেতিয়া খুব ধুনীয়া এটা কথা কৈছে জনসাধাৰণৰ লগত যোগাযোগ থাকিলে তেতিয়া এজন জনপ্ৰতিনিধি হয় আপুনি যেহেতু ভাবিছে অহা 26ত আপুনি এজন প্ৰাৰ্থী হ'ব আপোনাৰ প্ৰস্তুতি কি ধৰণৰ যাৰ কাৰণে আপোনাক যে মানুহে ভোট দিব দক্ষিণ কৰিমগঞ্জৰ যেনেকে ধৰক আমাৰ বাৰ্নিং কিছু ইস্যু আছে যেনেকে ধৰক আজি ৰাস্তা ঘাট আমাৰ একেবাৰে নাই একেবাৰে বেয়া কন্ডিশন আমাৰ এখিনি তাৰ পিছত ধৰক প্ৰতি বছৰ ফ্লাড আহে ইয়াতে হাজাৰ হাজাৰ বিঘা জমি পানীৰ তলতে যায় আজি আমাৰ ইয়াতে ফাৰ্মাৰ কেইজন গোটেই বছৰটো কাম কৰাৰ পিছত ঘৰটো চলাব নোৱাৰে যাৰ কাৰণে আমি হেইটো এৰিয়াত যাও আজি ধৰক আমাৰ বিভিন্ন এৰিয়া আছে যে নদীৰ যেটো বান্ধ হয় না এটো ভাঙি গৈছে বহুত এৰিয়া আৰে লাষ্ট 2024 আমাৰ নিয়ারেস্ট এটার যদিও বহুত ঠাইত নদী বান্ধ ভাঙিছে কিন্তু আমাৰ যে দক্ষিণ কৰিমগঞ্জৰ শ্ৰীভূমি জিলা এতিয়া তাৰ যে গান্ধাইমুখ এৰিয়াটো আছে যেটো আপোনাৰ বড় লংগাই নদীৰ অকমান ভাঙিছিলে আৰু 2-3 বছৰ আগৰ পৰা ভাঙি আহিছে কিন্তু কোনেও এটো মনোযোগ দিয়া নাই কোনেও মানে কি আমাৰ যিবোৰ জনপ্ৰতিনিধি হয় আমাৰ যিবোৰ আজি ৰাজ্যখন চলাই আছে আমাৰ বিজেপি চৰকাৰে তেওঁলোকে এটো মনোযোগ দিয়া নাই যাৰ কাৰণে 2024 যেতিয়া গান্ধাইমুখৰ এটো ভাঙি গল তেতিয়া পীযুষ হাজৰিকা আমাৰ ওয়াটাৰ ৰিসোর্স মিনিষ্টাৰ তাতে আহিছিলে গান্ধাইমুখৰ আহি কেনে হেইটো লোকেল এৰিয়াৰ মানুহ কেইজনক মানে আমাৰ ৰাইজক কথা দি কৈছিলে যে উইদিন 2-3 মান্থস আমি এটো ৰিপেয়াৰ কৰি দিম কিন্তু মানে কি কম মানুহৰ দুখৰ শেষ নাই আৰু তেখেত এতিয়া গাৰ্জেন মিনিষ্টাৰ আছে হয় এতিয়া যেহেতু শ্ৰীভূমি জিলা বা দক্ষিণ কৰিমগঞ্জ বা কৰিমগঞ্জ জিলা এজন মন্ত্ৰী পাইছে হোৱাৰ পিছতো কামখিনি হোৱা নাই আমি লাষ্ট 24 জুন 2025 মানে ফ্লাড হৈছে ভাঙিছে বেছিকে 2024 এক বছৰ তাতে আমাৰ ইয়াৰ লোকেল যিখিনি এমএলএ আছে যিকেজন এমএলএ আছিল তেওঁলোক কৈছে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া গৈছিল তাতে গৈ কেনে ৰাইজক কথা দি আহিছিল যে উইদিন 1-2-3 মান্থস আমি কৰি দিম কিন্তু এক বছৰ গুছি গল 2025 যিখিনি ভাঙিছিল 2024 তাৰ প্ৰায় 4 গুণ বেছি ভাঙি গল মানে নদীৰ বান্ধটো ভাঙি গৈছে কারেন্ট ফোর্স গৈছে পানীৰ এই ফোর্সটো গৈ কেনে তাতে লামা বাহাদুৰপুৰ বুলি এটা ভিলেজ আছে মানে এটা মৌজা হয় এইটোৰ পুৰা ৰাস্তাটো পুৰা কারেন্ট নদীৰ ফ্লট যেটো কারেন্টে পৰি বুজি পাইছো মানে বিজেপিয়ে যিখিনি মানে তেওঁলোকে ওয়াদা কৰিছিলে কিনে সম্পূৰ্ণ কৰা হয় যেটো আপুনি এমএলএ খেলালে যদি আপুনি যিকি দেখিনি কৰি দিব আমাৰ মানে আমি যেতিয়া ইলেকশন খেলাম আমি মানে কৈছো আজি তো মই অকলা খেলিব নোৱাৰিম আমাৰ ৰাইজক আমাৰ মানুহক লৈ কিনে আমাৰ খেলিব লাগিব তেতিয়া আমাৰ এটাই মানে কথা এতিয়া দিব বিচাৰিছো যে মই যদি আজি জিকি যাও তাতে মই আমাৰ যে দক্ষিণ কৰিমগঞ্জৰ যে 1947 পৰা আজি 2025 লৈকে যে নদী বান্ধৰ কাৰণে প্ৰতি বছৰ হাজাৰ হাজাৰ কৃষক
তেওঁলোকৰ খেতি ডুবি যায় তেওঁলোকৰ এইটো নদী বান্ধটো পাৰ্মানেণ্টলি আমি সমাধান কৰি ঠিক আছে আপোনাৰ এইটো প্ৰশ্ন উত্তৰ আমি সন্তুষ্ট হৈছোঁ কিন্তু যেহেতু আপনি অহা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমি নিশ্চিত হৈছোঁ কিন্তু শ্ৰীভূমি জিলাৰ দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী বহুত কেইজন প্ৰত্যাশী তাৰ ভিতৰত আমি কেইটামান নাম শুনিছোঁ আপোনাৰ অধিবক্তা মমতাজ বেগম আছে অধিবক্তা এছ তপাদৰ মহোদয় আছে আৰু বিভিন্ন ওলাব আমি জনামতে প্ৰায় 7-8জন তাৰ ভিতৰত আপুনি এজন আপোনাক দলে প্ৰাৰ্থিত্ব দিব বুলি আপুনি কিমান নিশ্চিত মই এইটো নিশ্চিত মক দিব তাৰ কাৰণ হৈছে বৰ্তমানে যেতিয়া আমাৰ অসমৰ নেতৃত্বটো চেঞ্জ হৈছে আমাৰ এতিয়া আমাৰ কামৰ ওপৰত ডিপেণ্ড কৰিব আমি কিমানখিনি জনগণৰ লগতে আমি কানেকশ্যনটো ৰক্ষা কৰিব পাৰিম আৰু বাৰ্নিং ইছ্যু বা জনগণৰ ইছ্যু লৈ এইখিনি কিমানখিনি কাম কৰিব পাৰে মই আশা কৰিছোঁ বিগত দিনত যেতিয়া মই কংগ্ৰেছত জইন কৰিলোঁ তাৰ পৰা মই আজিলৈকে আমাৰ ৰাইজৰ যিখিনি বাৰ্নিং ইছ্যু আছিলে ইয়াৰ গোটেইখিনি লৈ কিনে ৰাইজক লৈ কিনে আমি ফাইট দিছোঁ এই ফাইটত আমি জয়ী হৈছোঁ কাৰণ ফাইট দিয়াৰ পিছত মানুহৰ কামখিনি হৈছে আজি 2022 তেতিয়া ফ্লাড হৈছিলে বহুত ডাঙৰ এটা ফ্লাড হৈছিল ভয়ংকৰ এটা ফ্লাড হৈছিলে আমাৰ ইয়াতে তেতিয়া প্ৰায় 2-3 মাহ ইয়াৰ যে গাঁওখিনি আছে সেইটো গাঁৱত মই থাকিছিলোঁ তাতে এতিয়া শংকৰপুৰ বুলি এটা গাঁও আছে আমাৰ ইয়াতে সেইটো গাঁৱতে মই থাকিছিলোঁ 22 জুন মাহত তাৰপিছত আমি চাৰ্কুল অফিচ আমাৰ কৰিমগঞ্জত এইটো আমাৰ ঘেৰাও কৰিছিলোঁ আমাৰ দাবী দাৱা লৈ কিনে এনেকৈ যদি আপুনি হিচাপ কৰি যায় লাষ্ট 5 years মানুহৰ যিখিনি বাৰ্নিং ইছ্যু আছিলে মানুহৰ যিখিনি দাবী দাৱা আছিলে তাৰ ওপৰত আমি ফাইট কৰিছোঁ আমি আমাৰ কেতিয়াবা দামীখিনি মানি লৈছে লাষ্ট 2024ত আপোনালোকে জানে মোক এটাকো হৈছিল আজি যেতিয়া মানুহৰ ৰাইটখিনি খৰ্ব কৰিব বিচাৰিছে বৰ্তমান চৰকাৰে যেতিয়া মানুহ পানীৰ তলতে ডুবি আছে ৰেচন নাই মানুহৰ ৰেচনখিনি লুটপাট চলি আছে তেতিয়া কৰিমগঞ্জ চাৰ্কল আমি ৰাইজক লৈ কিনে ঘেৰাও কৰিছোঁ মোৰ প্ৰশ্ন আশাবাদী আপোনাক যে দলে টিকেটটো দিব মই এইটো 100% আশাবাদী আৰু যোৱা আমালোকে পঞ্চায়ত নিৰ্বাচনত দেখিছোঁ এই যে জিলা পৰিষদৰ বিভিন্ন টিকেট লৈ বহুত হুলস্থুলীয়া এটা পৰিৱেশ হৈছিল টকাৰ কিবা লেনদেনৰ কথা শুনিছোঁ এনেকুৱা পৰিস্থিতিত আপুনি এজন আছিলে সম্ভৱতঃ মই জনামতে জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আপোনাক কি কাৰণে বা কি কাৰণবশতঃ আপোনাক টিকেট নিদিলে দলে অহা যে MLA যিটো হ'ব বিধায়কৰ বা বিধানসভা যি নিৰ্বাচন হয় ইয়াত আপুনি টিকেটটো পাব কিমানখিনি নিশ্চিত বা দলে আপোনাক ছাপোৰ্ট কৰিবনে হয় দলে ছাপোৰ্ট কৰিব আমি নিশ্চিতটো পাম আৰু কেইটামান প্ৰশ্ন আছিল বৰ্তমান সমস্যালৈ যেহেতু আপোনালোকৰ দলৰ সুপ্ৰিমো শুনি আছোঁ ৰাহুল গান্ধী মহাশয়ে এই ভোট চুৰিৰ বিষয়ে কিবা কিবি উলিয়াই আছে সেই সন্দৰ্ভত আমালোকৰ মানে অসমতো দেখা গৈছে এই SIR প্ৰক্ৰিয়া মানে হ'ব লাগে বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থাপন কৰিছে এই সন্দৰ্ভত আপুনি কি কয় যদি ইয়াত মানে এইটো কাৰ্যকৰী হৈ যায় তেতিয়া ভোট ভেৰিফিকেশ্যন হ'ব আৰু বহুত ভোট কাটিব মই নিঃসন্দেহ কৈ আছোঁ বহুত ভোট কাটিব বহুত মানুহৰ এনেকুৱা আছে আপুনি তেখেতৰ মানে যিটো কৈছে এইটো ভালনে হ'ব লাগেনে হ'ব নালাগে আপুনি সেইটো খালি প্ৰতিক্ৰিয়া দিব ইয়াতে চাওক যে SIR এইটো এতিয়াও কাৰ্যকৰী হোৱা নাই আমাৰ বিজেপি গভৰ্ণমেণ্টে এইটো ভয় দেখাইছে ৰাইজক ভয় দেখাইছে কিয় এইটো কিন্তু এবাৰ আমাৰ NRC হৈ গ'ল এবাৰ অসমৰ NRC হৈ গ'ল আৰু হলেও ভয়ৰ একো নাই কাৰণ ইয়াতে আমাৰ জেনুইন ভোটাৰ যিকেইজন আছে যদি এইটো পাৰফেক্টলি কৰা যায় তেতিয়াহ'লেতো আমাৰ ভয়ৰ একো নাই কাৰণ আৰু মানুহে কিয় SIR আজি NRC কালি SIR কি হয় আজি SIR ওপৰত যেনেকৈ ধৰক আজি বিহাৰত যিটো হৈছে
মানুহে ভয় খাইছে যে অসমত যদি তেনেকৈ হয়। আজি এইটো চৰকাৰে এটাই চায়, মানুহক ভয় খুৱাই কেনে ৰাখিব আৰু যিখিনি আছে আম্বানী আদানীক বিক্ৰী কৰিব। আপুনি এছআইআৰৰ সমৰ্থন নে বিৰোধী? আমি এছআইআৰ সমৰ্থনটো আমি কৰা নাই। কিন্তু আপুনি কিন্তু এটা কথা কৈছে, আপুনি ভালকে মন কৰিছেনে? NRC যিহেতু আমি ইয়াতকৈ ডাঙৰ প্ৰক্ৰিয়া এটা কৰিছোঁ, এইটোতো সাধাৰণ বেপাৰ, এইটোতো সাধাৰণ বেপাৰ। আমি কিন্তু এছআইআৰৰ বিৰোধী, কাৰণ এছআইআৰ আজি NRC যেনেকৈ ধৰক আজি ইয়াতে আমাৰ আপোনাক এটা প্ৰশ্ন কৰিছোঁ, আপুনি এছআইআৰৰ সমৰ্থন কৰে নে বিৰোধী কৰে? চব মোৰ সমৰ্থন বা বিৰোধীৰ কথা নহয়, আমাৰ দল যিটো ৰাস্তাত যাব আমি সেইটো ৰাস্তাত যাম। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। যিহেতু কৰিমগঞ্জ জিলা বা বৰাক ভেলী বিভিন্ন জ্বলন্ত সমস্যা আছে, তাৰ ভিতৰত এটা সমস্যা হৈছে কমিউনিকেশ্যন। আপুনি আগতো উল্লেখ কৰিছে আপোনালোকৰ ৰাস্তা পদূলি বহুত বেয়া আছে, তাৰ কাৰণে চৰকাৰে কাণ খাৰ নিদিয়ে, খালি ওপৰে ওপৰে কাম কৰি গুচি যায়। এতিয়াও দেখা গৈছে কৰিমগঞ্জৰ বিভিন্ন ৰাস্তা আছে যিবোৰ ৰাস্তাৰ অৱস্থা বিশেষকৈ বেয়া, বিশেষকৈ দক্ষিণ কৰিমগঞ্জৰ। যিহেতু বিজেপি চৰকাৰে বা বৰ্তমান শাসন ব্যৱস্থাত থকা যি চৰকাৰ, এই চৰকাৰে খালি সবকা সাথ সবকা বিকাশ কৰে, কিন্তু বৰাকভেলী ক্ষেত্ৰত আহি গ'লে ব্ৰহ্মপুত্ৰ উপত্যকাত যি ধৰণে সবকা সাথ সবকা বিকাশ কৰে, ইয়াত কিয় নকৰে? এইটো আপোনাক আগতে কৈছিলোঁ মই যে এইখন চৰকাৰে মানুহক ডিভাইড কৰি আছে। এইটো ভাষাৰ নামত কওক, এইটো ধৰ্মৰ নামত কওক, এইটো জাতৰ নামত কওক, এইটোৱে যাৰ কাৰণে এই যে এটা ডিছক্ৰিমিনেশ্যন যিটো কৈছে আপুনি, আজি ব্ৰহ্মপুত্ৰ বৰাকভেলী এনেকৈ চলি আছে। আজি উন্নয়ন ইয়াৰ তেওঁলোকে মুখতে কয় যে কমিউনিয়ৰ যিখিনি কথা বাৰ্তা মুখতে কৈ থাকে, কিন্তু আচলতে যদি আপুনি গাঁৱৰ ভিতৰত যায় গোটেই অসমতে পাব। আমাৰ সাধাৰণ ৰাইজ যিখিনি আছে, হিন্দু হওক মুছলিম হওক, তেওঁলোকৰ প্ৰব্লেমটো ছেম। কিয় প্ৰব্লেম ছেম? আজি কওক, এই যে ভূমিহীন আছে, ভূমিহীনটো আমাৰ মুছলমানো আছে, আমাৰ হিন্দু আছে, তেওঁলোকতো আজিলৈকে পাত্তা দিয়া হোৱা নাই। আজি যদি চাই আমাৰ আজৰা, তাতে গভৰ্ণমেণ্টে মুখতে কৈ আছে যে মিয়া খেদাও এনেকৈ কৈ আছে, যাতে আমাৰ অসমখন মানে হিন্দু মুছলমানৰ নামত ভাগাভাগি হৈ থাকে, ভাষাৰ নামত ভাগাভাগি হৈ থাকে। তেওঁলোকে এইটোৱে বিচাৰিছে। আজি এই যে আমাৰ প্ৰব্লেম কেইটা আছে, যেনেকৈ ধৰক আজি বৰাক ভেলীৰ কথা কৈছে, আমাৰ দক্ষিণ কৰিমগঞ্জৰ কথা কৈছে। এই যে দক্ষিণ কৰিমগঞ্জত আমাৰ ৰাস্তা নাই প্ৰায়। আজি যদি এজন পেচেণ্টক লৈ কেনে আমি যাব বিচাৰোঁ ক'ৰবাত, আমাৰ ৰাস্তা নাই। ইয়াতে যে ৰাস্তাত মানুহজন প্ৰাণটো নাযাব, এইটো কিন্তু গেৰাণ্টি কোনেও দিব নোৱাৰে। এনেকৈ কণ্ডিশ্যন আমাৰ। আমি এইবোৰ লৈ কিনে বহুত ফাইট কৰি আছোঁ, বহুত মুভমেণ্ট কৰি আছোঁ, কিন্তু গভৰ্ণমেণ্টৰ কোনো ধৰণৰ হেল্ডোল নাই। উন্নয়ন উন্নয়ন উন্নয়ন, যদি মানুহৰে কাম নহয় তেতিয়া উন্নয়ন কি? তেওঁলোকৰ পকেট গৰম হৈছে, এইটো উন্নয়ন হৈছে? উন্নয়ন তেওঁলোকৰ পকেটটো গৰম হৈছে, ডাঙৰ ডাঙৰ স্কিম মন্ত্ৰী বিধায়কৰ পত্নীবোৰে পাইছে, হৈছে উন্নয়ন। কিন্তু ৰাইজৰ উন্নয়ন হোৱা নাই, ৰাইজৰ উন্নয়ন নহয়, তেওঁলোকে নকৰে ৰাইজৰ উন্নয়ন। মোৰ এটা প্ৰশ্ন আহিছে মনত, যিহেতু কৰিমগঞ্জ জিলাটো বহুত ডাঙৰ জিলা, ইয়াত একমাত্ৰ এটা চিভিল হস্পিটেল আছে, যি চিভিল হস্পিটেলত ৰোগী গৈ কিনে 2 দিন বা 3 দিন থাকে, ৰেফাৰ কৰি দিয়ে শিলচৰ। শিলচৰ যাওঁতে যাওঁতে মানুহজন ঢুকাল। এনেকুৱাবোৰ জ্বলন্ত সমস্যা আছে। যিহেতু ইয়াত শুনিছোঁ ৰাতাবাৰীত ক'ত মেডিকেলৰ ব্যৱস্থা কৰিছে, কিন্তু এতিয়ালৈকে হোৱা নাই। এই সময়ছোৱাত চিভিল হস্পিটেলত এইবোৰ উন্নতিকৰণ কৰিব পাৰেনে? যি অসামৰিক চিকিৎসালয়, এই বিষয়লৈ আপুনি কিবা ক'ব পাৰেনে? যদি আপুনি জিকে, আপোনালোকৰ দল জিকে, হয়তো এদিন চৰকাৰ বহিব, আপোনালোকে কি কৰিব এই ক্ষেত্ৰত? এজন মানুহ কৰিমগঞ্জ টাউনৰ পৰা ৰাতাবাৰী যি সমষ্টি, সেইডোখৰত যাওঁ
যোৱাতকৈ আগত গুচি যাব শিলচৰ ইমান দূৰত এটা হস্পিটেল হ'লে ভাল হ'বনে ওচৰত হ'লে ভাল হ'ব বা এই যিটো হস্পিটেল আছে এইটোক অলপ উন্নতি কৰি দিলে ভাল হ'বনে আপুনি কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে এইটো যে হস্পিটেলৰ কথা আমাৰ ইয়াতে মেডিকেল ফেচিলিটি বহুত পুৱাৰ আমাৰ কৰিমগঞ্জ টাউন হয় কেইদিন আগতে এইখনৰ নাম পৰিৱৰ্তন হৈ কিনে শ্ৰীভূমি হ'ল এটা কৰিমগঞ্জ ডিষ্ট্ৰিক্ট টাউন হয় আৰু ডিষ্ট্ৰিক্ট আগৰ যেটো কথা আছিলে ডিষ্ট্ৰিক্ট টাউনৰ উইদিন 10 কিলোমিটাৰ আমাৰ হস্পিটেলখন হ'ব কিন্তু তাৰ কেইদিন পিছত আমি শুনিলো আমাৰ ডিষ্ট্ৰিক্টৰ নাম পৰিৱৰ্তন হৈ গ'ল শ্ৰীভূমি ঠিক আছে কিন্তু আমাৰ হস্পিটেলখন প্ৰায় 50 কিলোমিটাৰ দূৰলৈ লৈ যোৱা হ'ল এই যে হস্পিটেল কিন্তু দূৰলৈ লৈ যোৱা হ'ল কিন্তু হস্পিটেল আজি কৈ আছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট টাউনৰ 10 উইদিন 10 কিলোমিটাৰ হ'ব কালি হৈ আছে কৈ আছে নহয় এটো ৰামকৃষ্ণ নগৰ হ'ব পৰখি তেওঁলোকে বেলেগ ডিসিশন ল'ব পাৰে তাৰ কাৰণ হৈছে কাম কৰাটো তেওঁলোকৰ এইম নহয় তেওঁলোকৰ এইম হয় মানুহক ভাওতাবাজি দিয়া এইটো ভাওতাবাজি কৰি আছে তেওঁলোকে আজি আমাৰ কৰিমগঞ্জ সিভিল হস্পিটেলৰ পৰিকাঠামো বা তাৰ চিকিৎসাৰ যেটো মেডিকেল ফেচিলিটি এইটো আমি পঢ়িব লাগিব কাৰণ অলপ ক্ৰিটিক্যাল যদি কোনো কন্ডিশন হয় তেতিয়া হলে ইয়াৰ পৰা আমাৰ শিলচৰলৈকে যাব লাগে আজি কেতিয়াবা নেগলিজেন্সিও হয় বহুত সিট নাই মৰি আছে পেশেন্ট বাহিৰত তাৰ পিছত ডক্টৰ আজি ডক্টৰৰ টাইম হৈছে মই নিজে সাফাৰাৰ তাৰ মই নিজে সিভিল হস্পিটেল গৈ কিনে ট্ৰিটমেন্ট কৰা দুটাৰ পিছত ডক্টৰ নাপায় ইমাৰ্জেন্সিত এজন ডক্টৰ বহি থাকিব তেওঁক যদি হুদে কোন ডক্টৰ পাম না এতিয়াতো টাইম নহয় 9টাৰ পৰা 2টালৈকে টাইম আচ্ছা আমাৰ যদি সিভিল হস্পিটেল এখন থাকে আর যদি টাইম থাকে ৰাতিপুৱা 8:30 ৰ পৰা 2টালৈকে আজি আমাৰ যেতিয়া ফিজিক্যাল কন্ডিশনটো বেয়া হয় ডক্টৰৰ ওপৰত ডিপেন্ড কৰি কিনে বেয়া হ'ব মানুহ যাব আমি যদি চৰকাৰত আহো বা মই যদি জিকো ফাৰ্স্ট টাইম আপোনাক কৈছিলো যে মই এই যে নদী বান্ধখিনি আগতে চাম তাৰ পিছত আমি হস্পিটেলৰ যিখিনি আমাৰ দক্ষিণ কৰিমগঞ্জ সাউথ কৰিমগঞ্জ হওক বা কৰিমগঞ্জত হওক যিখিনি আমাৰ মেডিকেল হেলথ সেন্টাৰ হওক বা হস্পিটেল আছে তাৰ ডক্টৰ তাৰ পৰিকাঠামো গোটেইখিনি আমি ডেভেলপ কৰিম তাৰ পিছত আৰু এটা ডাঙৰ এটা প্ৰবলেম আছে আমাৰ ইয়াৰ বহুত ইয়ং জেনাৰেশনৰ বহুত লৰা ছোৱালী চাকৰি বাকৰি নাপায় এডিআৰৰ এক্সাম হৈছিল কেইদিন আগতে আপোনালোকে জানে আমাৰ বৰাকৰ কেইজনে পাইছে এইটোৱে জানে এইটো মই এতিয়া উঠাব নিবিচাৰো আৰু এইটো আপোনালোকে সবই জানে আমি যদি গভৰ্নমেন্টত আহো বা মই যদি জিকি আহো তেতিয়া হলে আমাৰ ইয়াতে গভৰ্নমেন্ট আন্ডাৰটেকিং আমাৰ ইন্ডাস্ট্রি কলকাৰখানা কিবা এটা আমি এটা স্থাপন কৰিম যেটো বিগত দিনত আমাৰ সাউথ ধন্যবাদ বাইদেউ আপোনাক এটা সৰুকে প্ৰশ্ন কৰি সামৰিলো যেহেতু এই উচ্ছেদৰ বিষয় আপুনি শুনি আছে বিভিন্ন জিলাত বিভিন্ন ধৰণৰ উচ্ছেদ কৰি আছে শ্ৰীভূমি জিলা বা বৰ্তমান শ্ৰীভূমি জিলা কৰিমগঞ্জ পূৰ্ব কৰিমগঞ্জ ইয়াতো শুনিছো কৰিব কেইটামান জগাত মানে তেওঁলোকে উল্লেখ কৰিছে বাগান এলেকাত তাত মানে কিছু অবৈধ জগা মানে দখল কৰি থৈছে কিন্তু ডাঙৰ প্ৰশ্ন হ'ল শ্ৰীভূমি জিলাৰ নটিখাল বুলি এডোখৰ জেগা আছে এই গোটেইখিনি চৰকাৰী ভূমি ইয়াত অবৈধ বোলে জনা গৈছে অবৈধ মানুহে বসবাস কৰিছে এই বিষয় লৈ চৰকাৰৰ কোনো এষাৰো কথা শুনা নাই কাৰো কথা শুনা নাই আপুনি এই বিষয়ে কি কয় এই জেগাটো উচ্ছেদ হ'ব লাগে নে যেহেতু চৰকাৰী ভূমি হয় এই জেগাটো উচ্ছেদ হ'ব লাগে নে আমি অবৈধ যদি উচ্ছেদ হয় তেতিয়া হলে আমি তার বিৰোধী বৈধ উচ্ছেদ যদি হয় তেতিয়া হলে আগতে পুনৰ্বাচন দিব লাগে যতেই হোক আমাৰ নটিকালৰ ওপৰত হোক আমাৰ কৰিমগঞ্জৰ ভিতৰত গৈ কেনে হোক যতেই হ'ব যে ভূমিহীন যাৰ ঘৰ ভাঙিব
তার পুনর্বাসনের ব্যবস্থা করার পিছতে গভর্নমেন্টে যদি তাতে উচ্ছেদ করে আমি রাজি থাকি যেহেতু নটিখনৰ বিষয়ে আপুনি কি কৈ আছে আৰু এবাৰ ক'বচোন নটিখালত যেটো ময়ো শুনিব পাইছো বহুত অবৈধ ৰেসিডেন্ট তাতে আছে আজি নটিখালৰ ওপৰত যদি অবৈধ ৰেসিডেন্ট থাকে তেওঁলোক যদি ভূমিহীন থাকে গভৰ্নমেন্টৰ উচিত যদি উচ্ছেদ কৰে তেওঁলোকক পুনৰ্বাসন দিয়াৰ পিছত উচ্ছেদ কৰক ঠিক আছে আপোনাক ধন্যবাদ জনাইছো যেহেতু আমালোকৰ এই প্ৰগ্ৰামটো এটা সীমিত সময়ৰ ভিতৰত হ'ব লাগিব আপুনি বিভিন্ন দৰকাৰী তথ্য আমাক দিছে তাৰ কাৰণে ধন্যবাদ ইয়াতে কয় আজিৰ প্ৰগ্ৰাম